মুছলমান মহিলা IPS বিষয়াই কপাইছে সমগ্ৰ ভাৰত। কৃষকৰ কন্যা IPS ইলমা আফৰোজ প্ৰেৰণাৰ উৎস। আজি ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰি দিয়ক যে ভাৰতৰ কোনো এটা প্ৰান্তে যাতে চাবলৈ বাকী নাথাকে, কিয়নো এই ভিডিঅ'টোৰ পৰা এটা কথা স্পষ্ট হৈছে যে এগৰাকী কৃষকৰ কন্যা সন্তানে যে নিজ পিতৃক হেৰুৱাৰ পিছত কিমানখিনি আগবাঢ়িব পাৰে। হয়, তাৰে এটা জ্বলন্ত প্ৰমাণ আপোনালোকে ঠিকই শুনিছে, এইগৰাকী মহিলা IPS বিষয়া ইলমা আফৰোজ। ইলমা আফৰোজৰ ঘৰ উত্তৰ প্ৰদেশত 14 বছৰ বয়সত পিতৃ হেৰুৱাই অকলশৰীয়া হৈ পৰিছিল পৰিয়ালটো। এক সাক্ষাৎকাৰত IPS ইলমা আফৰোজে কৈছিল পিতৃ মৃত্যুৰ পিছত মাকে বহুত কষ্ট কৰি পোহপাল কৰি ডাঙৰ দীঘল কৰিছিল। এগৰাকী ইলমা আফৰোজৰ পিতৃ আছিল তেওঁৰ বাবে প্ৰেৰণাৰ উৎস। পিতৃ আদৰ্শ শিৰত লৈ আগবাঢ়ি গৈ আছে তেওঁ নিজে গোটেই বিশ্বৰ মহিলাসকলৰ বাবে আদৰ্শ হৈ পৰিছে। ইলমা আফৰোজৰ বয়স যেতিয়া 26 বছৰ আছিল, নিউয়ৰ্ক স্থায়ী লৈছিল তেওঁ পৰিয়ালে। তাত থাকি IPSৰ বাবে অধ্যয়ন কৰিবলৈ লৈছিল আৰু পিছলৈ তেওঁ উত্তৰ প্ৰদেশত আহি IPS পৰীক্ষাত অৱতীৰ্ণ হয়। ইলমা আফৰোজে 2018 চনত IPS হ'বলৈ সক্ষম হৈছিল। তেওঁৰ এই সফলতাৰ পিছতে তেওঁ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰাৰ লগতে এগৰাকী মুছলমান ছোৱালীয়ে পিতৃৰ অবিহনে কেনেকৈ IPSৰ দৰে পদত অধিষ্ঠিত হ'ব পাৰে তাকে লৈ সকলোতে এতিয়া চৰ্চা। তেওঁ যেন এতিয়া ছোৱালীসকলৰ বাবে এক নিদৰ্শন হৈ পৰিছে।